हेलो स्टूडेंट वेलकम बैक टू मैथ्स फिजिक्स কেনেকুৱা আছা তোমালোকে সবাই ভালে আছা হ্যাঁ সবাই ভালে থাকা হেতুৱে দোয়া কৰো লাস্ট ক্লাস আমি কি পঢ়িছিলো লাস্ট ক্লাস পঢ়িছিলো আমি কুলম্বৰ সূত্ৰৰ বিষয়ে আৰু কুলম্বৰ সূত্ৰত আমি দুটা আধানৰ মাজত ফোর্স অফ ইন্টাৰেকশনটো কিমান হয় হেতু আমি ক্যালকুলেট কৰা শিকিছিলো আৰু তাতে বেসিক কথাখিনি আমাৰ আলোচনা কৰা হৈছিল আজি আমি কুলম্বস লৰ বিষয়ে আৰু অলপ ডিটেইলছ কথা পাতিম কুলম্বস লৰ গ্ৰাফ আঁকিম কুলম্বস ল ভেক্টৰ ৰূপত লিখিলে কেনেকুৱা হ'ব হেতু শিকিম তাৰ পিছত পৰাবৈদ্যুতিক ধ্ৰুৱক আছে পৰাবৈদ্যুতিক ধ্ৰুৱক কাক বলে তাৰ পিছত তোমাৰ বৈদ্যুতিক প্ৰবেশ্যতা কি এই কথাখিনি আমি ডিটেইলছ আলোচনা কৰিম আৰু প্ৰবলেম ইয়াৰ পৰা কেনেকুৱা প্ৰবলেম আহিব সেই কথাখিনি আমি আজি আলোচনা কৰিম তো ভিডিও লাষ্ট লৈকে চাবা আৰু 3 দিন মান হল চাগে 3-4 দিন মান ভিডিও বনোৱা নাই তো কিবা এটা প্ৰবলেম আছিল সো তোমালোকে কমেন্ট বক্সত ভিডিও কেতিয়া আহিব কমেন্ট কৰিবা আৰু মোক মোটিভেট কৰি থাকিবা ওকে তো ভিডিও চোৱা লাষ্ট লৈকে তো প্ৰথমে চাবা কুলম্বৰ সূত্ৰৰ গ্ৰাফ তো প্ৰথম 1 মিনিট আমি যোৱাকালি ক্লাস কি পঢ়িছিলো সেইখিনি চোৱা কুলম্বৰ সূত্ৰ পঢ়িছিলো আৰু তাতে চাইছিলো কি দুটা আদান যদি মই r ডিসটেন্সত ৰাখো আচ্ছা r ডিসটেন্স ইয়াতৰ সেন্টাৰৰ পৰা মেজাৰ কৰে এনেকুৱা নহয় ইয়াৰ পৰা মেজাৰ নকৰে সেন্টাৰৰ পৰা ডিসটেন্সটো মেজাৰ কৰে হেতু মনত ৰাখিবা তো ইয়াতৰ মাজত ফোর্স কিমান আছিল F = 1/4πε0 ইনটু q1 q2 r²। ইয়াতে q1 আছিল এটো আদান আছিল q2। আচ্ছা এই আদানে এই আদানটো বিকৰ্ষণ কৰিব বিকৰ্ষণ কোনটো ডাইৰেকশনত কৰিব এই লাইনৰ ফালে লাইন যিফালে গৈছে এইফালে বিকৰ্ষণ নকৰে এইফালে বিকৰ্ষণ নকৰে এইফালে বিকৰ্ষণ নকৰে বিকৰ্ষণ কৰিব এই লাইনৰ সিধাকে এটো ডাইৰেকশনত ইয়াক বিকৰ্ষণ কৰিব এইটো লাইনৰ সিধি এইটো ডাইৰেকশনত বিকৰ্ষণ নকৰে হৈছে যদি আদান দুটা অপোজিট হয় তেতিয়াহলে আকৰ্ষণ কৰিব এই লাইনৰ ফালে লাইনৰ সিধি এইফালে আকৰ্ষণ নকৰে বা এনেকে ডাইৰেকশনত আকৰ্ষণ নকৰে কেনেকুৱা হ'ব আকৰ্ষণ বা বিকৰ্ষণ দুয়োটা এই লাইনৰ ডাইৰেকশনতে হ'ব যি হয় আচ্ছা তো গ্ৰাফ আমি আঁকিম ফোর্স একফালে লৈ আৰু একফালে লম r মানে সেপারেশন বা ডিসটেন্স বিটুইন দ্য চার্জেস এন্ড y axisত আমি কি লম ফোর্স F তো দেখা গৈছে গ্ৰাফটো আহে এনেকুৱা টাইপ এই গ্ৰাফটো অখিমালৈকে বঢ়াই দিলে ইয়াৰ লগত টাচ নহয় এটো আছিল আমাৰ কুলম্বস লৰ গ্ৰাফ যেটো F is proportional to 1/r² ৰ গ্ৰাফ আচ্ছা F is proportional to 1/r² এনেকুৱা টাইপ যদি কোনো ইকুৱেশন পোৱা সেই লটো কব ইনভার্স স্কয়ার ল এটো হল ইনভার্স স্কয়ার লর এটো গ্রাফ ইয়াৰ আগত আমি গ্ৰেভিটেশন কৰিছো ক্লাস 11 তো তাতো আমি দেখিছিলো যে F is proportional to 1/r² এটা আছিল তো তাতো আমি ইনভার্স স্কয়ার ল পাইছিলো হেতুৰ গ্ৰাফ যদি আকো তথাপি গ্ৰাফটো এনেকুৱা প্যাটাৰ্নতে আহিব তো এইফালে লিখিবা বল এইফালে লিখিবা সেপারেশন মানে দূৰত্ব কাৰ মাজৰ দূৰত্ব এই আদান দুটাৰ মাজৰ দূৰত্ব আচ্ছা গ্ৰাফটো আঁকি লবা ঠিক আছে নেক্সট ওয়া নেক্সট হ'ব কুলম্বৰ সূত্ৰৰ ভেক্টৰ ৰূপ লিখিবা কুলম্বৰ সূত্ৰৰ ভেক্টৰ ৰূপ ভেক্টৰ ফৰ্ম অফ কুলম্বস ল ভেক্টৰ ফৰ্ম অফ কুলম্বস ল আচ্ছা কুলম্বৰ সূত্ৰ আমি ভেক্টৰ ফৰ্মত লিখিলে কেনেকুৱা হ'ব ইয়াৰ আগত আমি দুটা আদানৰ মাজত
কিমান বল হ'ব আমি জাস্ট এমাউন্টটো উলাইছিলো কিমান ফোর্স হ'ব জাস্ট এমাউন্টটো আমি ক্যালকুলেশন কৰি উলিয়াইছিলো তো আজি আমি চাম সেই ফোর্স খিনি কোনটো ডাইরেকশনত হ'ব সেই ডাইরেকশনটো ম্যাথমেটিক্যাল খিনি তোমাক লিখা থাকিব লাগিব তো সোয়া আগৰ কথাখিনি সোয়া এটো আদান হল q1 আদান এটো আদান হল q2 এটো এক নম্বৰ আদান এটো দুই নম্বৰ আদান ইয়াৰ মাজত ডিসটেন্স r তো এক নম্বৰ আদানটোৱে দুই নম্বৰ আদানটোৰ ওপৰত ফোর্স দিব এটো ডাইরেকশনত এটো আমি লিখিম কি ফোর্স অন 2 ডিউ টু 1 কি লিখিম ফোর্স অন 2 ডিউ টু 1 বল দুই নম্বৰটোৰ ওপৰত দিয়া বল কোনে দিছে এক নম্বৰে দিছে এটো পৰে এনেকৈ force on 2 due to 1 তো এটো হল এক নম্বৰ আদান ইয়াৰ ওপৰত দুই নম্বৰটো বল দিব কোনটো ডাইরেকশন এটো এটো লিখিম force on 1 due to 2 তো আমি এতিয়া ডাইরেকশন খিনি ম্যাথমেটিক্সত আমি ইনক্লুড কৰিব লাগিব আগত আমি জাস্ট f = 1/4 pi epsilon naught q1 q2 by r স্কয়ার লিখিছিলো এতিয়া আমি সেই ইকুয়েশনটো দিক বুজোৱাৰ কাৰণে কিবা এটা বস্তু তাতে থাকিব লাগিব তো কেনেকা হ'ব সে ধৰা মই এটো ফোর্সৰ ভ্যালু লব গৈ আছো ফোর্স অন 2 ডিউ টু 1 এটো আমি ভেক্টর হিসাবত লিখিব ট্রাই কৰি আছো তো এটোৰ ফোর্সৰ মানটো তো হ'ব 1/4 pi epsilon naught into q1 q2 by r স্কয়ার এটো হ'ব তোমাৰ ফোর্সৰ অকল মান ইয়াতে তো দিশৰ কথা উল্লেখ নাই ইয়াৰ আগত আমি ইখিনিহে কৰিছিলো ইয়াতে দিশৰ কথা বুজিবলৈ হলে আমি ক্লাস 11 কথা মনত কৰিব লাগিব ক্লাস 11 ত দিশক বুজাবলৈ কি ভেক্টৰ ব্যৱহাৰ কৰা হৈছিল মনত আছে নে হ্যাঁ দিশ বুজাবলৈ আমি একক ভেক্টৰ ইউজ কৰিব লাগে r 2 1 cap আচ্ছা এটো বলৰ পৰিমাণ কিমান এখিনি বলটো কোনটো ডাইরেকশনত এটো ডাইরেকশনত তো আমি দিক এটো ডাইরেকশনত আছে কাৰণে আমি ডিসটেন্সটো ইয়াৰ পৰা এইফালে হিসাব কৰিম ইয়াৰ পৰা হিসাব কৰিম ইয়াৰ পৰা নহয় এইফালে হিসাব কৰিম কিয় ফোর্স যিফালে আছে আমি ডিসটেন্সটো সেইফালেহে হিসাব কৰি আগবাঢ়ি যাব লাগিব তো ইয়াতে আমি এটা একক ভেক্টৰ লৈছো যেটো ডাইরেকশন ফোর্সৰ ডাইরেকশনৰ ফালে আছে ইয়াতো r21 আছে ইয়াতো f21 আছে তো ইয়াৰ ভ্যালু কিমান হ'ব হেতু চোৱা হেতু চাবলৈ হলে আমি ক্লাস 11 ত যাব লাগিব পজিশন ভেক্টৰ আৰু ডিসপ্লেসমেন্ট ভেক্টৰ শিকিবলৈ মই লাষ্ট ভিডিওটো তোমালোকক কৈছিলো কি যে স্পেশালি পজিশন ভেক্টৰ আৰু ডিসপ্লেসমেন্ট ভেক্টৰ কি অলপ কৰি আহিবা তো চোৱা মই অলপ ফ্ল্যাশব্যাকত গৈ কথাখিনি সৰুকৈ বুজাব ট্রাই কৰি আছো সে ধৰা এখিনি মোৰ বোর্ড এখিনি বুজাম মই এতিয়া ফ্ল্যাশব্যাকত তো দুটা আদান এটো এটা q1 এটো আদান q2 তো ইয়াতে মই আদান নিদি বিন্দু দিম খালি বিন্দু আচ্ছা এই বিন্দুটো মূল বিন্দুৰ পৰা সে r1 ডিসটেন্সত আছে এই বিন্দুটো মূল বিন্দুৰ পৰা r2 ডিসটেন্সত আছে আচ্ছা এই বিন্দুটো মূল বিন্দুৰ পৰা কিমান দূৰত আছে হেতু বুজাবলৈ এটা ভেক্টৰ লাগে যেটো ভেক্টৰক আমি অবস্থান ভেক্টৰ বুলি কওঁ আচ্ছা বিন্দু এটা বুজাবলৈ আমি ক্লাস 10 ত কি কৰিছিলো যে বিন্দু এটা বুজাবলৈ আমাৰ দুটা স্থানাঙ্ক লাগে স্থানাঙ্ক থাকিলে সেই বিন্দুটো ক'ত আছে আমি উলাব পাৰিম কিন্তু অবস্থান ভেক্টৰ থাকিলে সেই বিন্দুটো মূল বিন্দুৰ পৰা কিমান দূৰত আছে হেতু উলাব পাৰিম আচ্ছা ধৰি লৈছো এই q1 আদান যত আছে সেই বিন্দুটো মূল বিন্দুৰ পৰা r1 দূৰত্ব q2 আদানটো মূল বিন্দুৰ পৰা r2 দূৰত্ব এতিয়া আমাক লাগে ডিসটেন্স এইখিনি সো এটো ধৰ p বিন্দু এটো q বিন্দু ইয়াতে ধৰ এটো আগতে p বিন্দু আছিল মনে মনে ধৰি লও এটো q বিন্দু তো আমাক ডিসটেন্স টু p পৰা q লৈ লাগে
ইয়াৰ পৰা ইয়ালৈ লাগে তো কাৰ চিনটো মই এনেকুৱা দিম ইয়াৰ পৰা এইখিনি ডিসটেন্স লাগে এইখিনি ডিসটেন্স লাগিলে ত্ৰিভুজৰ সূত্ৰ মনত কৰা ক্লাস 11 ত ভেক্টৰ যুগৰ ত্ৰিভুজৰ সূত্ৰ আৰু সমান্তৰিকৰ সূত্ৰ দুটা আছিল ত্ৰিভুজৰ সূত্ৰ মতে কি আছিল যে একে ক্ৰমত লোৱা ত্ৰিভুজৰ দুটা বাহুৱে যদি দুটা ভেক্টৰৰ মান আৰু দিশ বুজা তেন্তে বিবিধ ক্ৰমত থকা তৃতীয় বাহুটোৱে ভেক্টৰ দুটাৰ যোগফল আৰু ইয়াৰ দিশ বুজাব তাৰ মানে এটো ত্ৰিভুজ আছে ধৰা ত্ৰিভুজৰ বাহু তিনটা একে ক্ৰমত কোনে কোনে আছে r1 আৰু pq এটো pq আচ্ছা একে ক্ৰমত আছে বুলি কেনেকৈ গম পালা চাবা খালি কাৰ চিনটো একেফালে হয় মই আঙুলি যেতিয়া ঘুৰাও কাৰ চিনটো হেইফালে গৈছে না নাই হ্যাঁ এই দুটা একে ক্ৰমত আছে মই যদি এনেকা আঙুলিটো এনেকে ঘুৰাও সো কাৰ চিনটো মোৰ আঙুলি ডাইৰেকশনৰ অপোজিট তো এটো অন্য ক্ৰমত আছে বেলেগ ক্ৰমত আছে তো একে ক্ৰমত থকা দুটা যোগ কৰি r1 প্লাস ইয়াৰ পৰা এখিনি যোগ কৰিলো প্লাস এখিনি যোগ কৰা এখিনি কিমান pq তো r1 plus pq is equal to 3 নম্বৰটো কিমান r2 ভেক্টৰ তো ইয়াৰ পৰা pq ভেক্টৰ কিমান হ'ব r2 minus r1 implies pq vector আচ্ছা r2 minus r1 ক r21 ভেক্টৰ লিখিব পাৰি তাৰ মানে ইয়াৰ পৰা এখিনি ডিসটেন্স r12 নহয় যেতিয়া তুমি ইয়াৰ ডাইৰেকশন উল্টা দিবা তেতিয়া r12 আহিব কিন্তু এটো হ'ব r21 r2 minus r1 ক r21 লিখিব পাৰি আচ্ছা তেতিয়া হলে এটো ইউনিট ভেক্টৰ বুজাইছে r21 তো মই এটো এনেকুৱা ফৰ্মেটত লিখিব নোৱাৰিম 1/4 pi epsilon naught into q1 q2 by r square into এটো একক ভেক্টৰটো কেনেকৈ লিখে যিকোনো ভেক্টৰ a is equal to হে ভেক্টৰটোৰ মান ইনটু তাৰ একক ভেক্টৰ তো ইয়াৰ পৰা একক ভেক্টৰ is equal to কিমান হ'ব হে ভেক্টৰটো বাই হে ভেক্টৰটোৰ মান তো ইয়াতে আমি এটো কেনেকৈ লিখিব নোৱাৰিম r21 ভেক্টৰ বাই r21 ৰ ভেক্টৰটোৰ মান মডুলাস দিলে ভেক্টৰটোৰ মান বুজায় তো এখিনি ইয়াৰ পিছত কি লিখিম 1/4 pi epsilon naught q1 q2 by r square into আচ্ছা r21 ক মই কি লিখিব পাৰিম r2 minus r1 তো r2 minus r1 ইয়াতে r21 ৰ মান কিমান r21 ৰ মান কিমান pq মানে দৈৰ্ঘ্যতে এখিনি মান মানে অকল দৈৰ্ঘ্যৰ কথা কৈছে দিশৰ কথা নালাগে ইয়াৰ পৰা ইয়াতে যিমান দৈৰ্ঘ্য ইয়াৰ পৰা ইয়াতে দৈৰ্ঘ্য হিমানে কিন্তু হিসাবটো আমি বেলেগ বেলেগকে কৰিব লাগিব যদি এইফালে বুলি কওঁ হিসাবটো ইয়াৰ পৰা এইফালে হ'ব আৰু হিসাবটো এটো ডাইৰেকশনত কৰিলে ইয়াৰ পৰা এইফালে হ'ব তো যদি মান কয় p ৰ পৰা q লৈ যিমান মান q ৰ পৰা p লৈ হিমানে মান আৰু সেই মানটো কিমান আমাৰ এই মানটো হৈছে স্মল r ইয়াতে দিয়া আছিল তেতিয়া তো ইয়াতে আমি লিখিম স্মল r কিমান হ'ল লাষ্টত 1/4 pi epsilon naught into q1 q2 by r cube whole into r2 vector minus r1 vector is equal to force of 1 তো এটো হল আমাৰ কুলম্বৰ সূত্ৰৰ ভেক্টৰ ৰূপ এটা ফোর্স আমি পালো এটো ইয়াৰ মানটো কি হ'ব গোটেইখিনি একে হ'ব জাস্ট ইয়াতে 21 হ'ব ইয়াতে 21 হ'ব ইয়াতে 21 হলে এটো 21/21 হ'ব 21 ৰ ভ্যালু আর ঠিকে থাকিব এটো সরি ফোর্স অফ 1 টু হলে
মই যদি এটো ফোর্স লিখো তেতিয়ালে ইয়াতে 1 টো আহিব ইয়াতে 1 টো আহিব ইয়াতে r1 r2 আহিব ইয়াতে r1 r2 আহিব বাকি গৰিখিনি একে থাকিব তো এটো কৰা এই বস্তুখিনি ক্লাস 11 ৰ একবাৰ কিতাপ খুলি চাবা ডিসপ্লেসমেন্ট ভেক্টর কেনেকৈ আছিলে একবাৰ পঢ়ি চাবা তো এখিনি আছিলে আমাৰ কুলম্বৰ সূত্ৰৰ ভেক্টৰ ৰূপ ফটো মাৰি লোৱা স্ক্রিনশট মাৰি লোৱা ঠিক আছে আচ্ছা ৰবাচোন ভিডিও কিমান মিনিট হৈছে একবাৰ চেক কৰি লওঁ নহলে লম্বা হৈ যাব পাৰি 16 মিনিট আছে আচ্ছা নেক্সট চোৱা নেক্সট হ'ব পৰা বৈদ্যুতিক ধ্ৰুৱক এটো কয় ডাই ইলেক্ট্রিক কনস্ট্যান্ট ডাইইলেক্ট্রিক কনস্ট্যান্ট ডাইইলেক্ট্রিক কনস্ট্যান্ট কেনেকুৱা বস্তু মই দুটা এক্সাম্পল দিওঁ এটা এক্সাম্পল দিওঁ ধৰা সেম দুটা কুলম্ব লৈছা q1 q2 ইহঁতৰ মাজত ডিসটেন্স এই একে r সেন্টাৰৰ পৰা হিসাব কৰিব লাগে এতিয়া এই আদান দুটা মই একবাৰ বায়ুত ৰাখিছো আৰু একবাৰ মই অন্য এটা মিডিয়ামত লৈ যাম সাপোজ ধৰা পানী কি হ'ব মই বায়ুত ৰাখিলে এই আদান দুটাৰ মাজত ফোর্স কিমান হ'ব ধৰি লৈছো মই F0 = 1/4 pi epsilon naught into q1 q2 by r square এইটো হ'ব ফোর্স অফ মান অকল মানৰ কথা কৈ আছো এইখিনি এতিয়া হে আদান দুটা উঠাই আনা ইয়াতে পানীৰ ভিতৰত ৰাখা একে পৰিমাণৰ আদান একে পৰিমাণৰ দূৰত্বত ৰাখা এটো ক'ত আছে এয়াৰত আছে তো মই এবাৰ একে পৰিমাণৰ ডিসটেন্সত ৰাখিছো একে পৰিমাণৰ আদান ক'ত ৰাখিছো সে ওয়াটাৰত ৰাখিছো এইবাৰ ইয়াৰ মাজত ফোর্স বেলেগ হ'ব বায়ুতকে বহুত গুণে কমিব কিমান কমিব ধৰি ললো মই ইয়াৰ নতুন মান হ'ব Fm বা air in water তো এটো আমি কেনেকৈ লিখিম 1/4 pi epsilon water চাবা এটো আছিল আমাৰ বৈদ্যুতিক প্ৰবেশচতা ইয়াৰ বহুত ইম্পৰ্টেন্স আছে বহুত গুৰুত্বপূৰ্ণ কথা আছে মই জাস্ট কেৰ কথাখিনি খতম কৰি ইয়াৰ পিছত মই এটোৰ বিষয়ে আলোচনা কৰিম পৰবৈদ্যুতিক ধ্ৰুৱক মানে এটো আমি যেনটো পাইছিলো 1/4 pi আচ্ছা আমি কিমান কি পাইছিলো যে F = k into q1 q2 by r square তো ইয়াতে যেনটো k সেই k টু কয় পৰবৈদ্যুতিক ধ্ৰুৱক k আচ্ছা k এর ভ্যালুটো কিমান আছিল k = 1/4 pi epsilon naught তো k কথাখিনি কোৱাৰ পিছত মই epsilon naught ৰ ওচৰলৈ আহিম তো আগতে k টু সোৱা k এক মিনিট এতিয়া তুমি আমি দেখা পালো কি যে এই চার্জ দুটা যেতে এয়ারত ৰাখিছিল ইহতৰ মাজত ফোর্স হৈছিল F0 যেতিয়া মই বায়ুত ৰাখিলো ইহতৰ মাজত ফোর্স হৈছে ধৰ Fw এতিয়া এই ফোর্স দুটাৰ মাজত কিমান ৰেশিও কমিছে
এইটো ধৰা ফ'ৰ্চটো কিমান গুণ বাই কিউ কমিছে তো এফ নট বাই এফ এইটো ভ্যালু বহাই দিয়া q1 q2 বাই r স্কয়ার তো এফ নট বাই এফ ওয়াটার ইকুয়াল টু কিমান হ'ব যেটো পাবা এইটো মানটো হ'ব ডাইলেক্ট্ৰিক কনষ্টেন্টৰ মান এতিয়া পৰাবৈদ্যুতিক ধ্ৰুৱকৰ মান লাগিলে তুমি সিধা কি কৰিবা আদান দুটা লবা প্ৰথমত বায়ু ৰাখি লবা বায়ু চোৱা ইয়াৰ মাজত কিমান আকৰ্ষণ বা বিকৰ্ষণ বল হৈছে ধৰা 10 নিউটন বায়ুত ৰাখিলে কিমান হৈছে 10 নিউটন এতিয়া সেই আদান দুটা আমি পানীত ৰাখা পানীত কিমান হৈছে 5 নিউটন এতিয়া k ইকুয়াল টু কিমান হ'ব তো k ইকুয়াল টু হ'ব বায়ুত কিমান আছিল 10 পানীত কিমান 5 তো ইজ ইকুয়াল টু 2 তো k ইজ ইকুয়াল টু কিমান হ'ব 2 এখিনি হ'ব k এর ভ্যালু তো বুঝি পাইছা লিখিবা পরাবৈদ্যুতিক ধ্রুবকৰ ডেফিনেশন লিখিবা যে পরাবৈদ্যুতিক ধ্রুবক হৈছে কোনো দুটা আদান এক নির্দিষ্ট দূরত্বত বায়ুত রাখিলে সিহঁতৰ মাজত ক্ৰিয়া কৰা বল আৰু সেই আদান দুটা একে দূৰত্বত অন্য মাধ্যম এটাত ৰাখিলে সিহঁতৰ মাজত ক্ৰিয়া কৰা বিকৰ্ষণ বলৰ অনুপাত লিখিছা নহলে এনেকে লিখিব পাৰিবা যে কোনো দুটা আদান এক নিৰ্দিষ্ট দূৰত্বত বায়ুত ৰাখিলে সিহঁতৰ মাজত ক্ৰিয়া কৰা বল আৰু একে আদান দুটা একে দূৰত্বত কোনো এটা মাধ্যমত ৰাখিলে সিহঁতৰ মাজত ক্ৰিয়া কৰা বলৰ অনুপাতক সেই মাধ্যমটোৰ পৰাবৈদ্যুতিক ধ্ৰুৱক বুলি কোৱা হয় বুজি পাইছা লিখিছা yes next sabha বৈদ্যুতিক প্রবেচ্যতা বৈদ্যুতিক প্রবেচ্যতা বৈদ্যুতিক इलेक्ट्रिक परमिटिविटी अच्छा आमी জানো বা আমি পালো কি পালো F is equal to 1/4 pi epsilon naught into Q1 Q2 by R square ইয়াতে যোনটো epsilon naught হেতু কয় বৈদ্যুতিক প্রবেচ্যতা permittivity of a medium কেনেকুৱা বস্তু চোৱা কোন এটা মিডিয়ামত পারমিটিভিটি যিমানে বেছি হয় তাৰমানে সেই মিডিয়ামটোৱে সেই মাধ্যমটোত ৰখা আদান দুটাৰ মাজত ক্ৰিয়া কৰা বল কমাই দিয়ে চোৱা মই এক্সাম্পল এটা দিও ধৰা এটো তুমি এটো তোমাৰ তাই আচ্ছা তো এতিয়া তুমি তাই কিবা কিবি ক'ব লাগে আৰম্ভণিত তে তুমি এজন ফ্ৰেণ্ডক কলা ফ্ৰেণ্ড এটো ফ্ৰেণ্ডক কলা মোৰ কামটো কৰি দি মোক তাই এইখিনি কথা কৈ দি এতিয়া তুমি দুটা হলা আদান এই হল মিডিয়াম মাধ্যম ইয়াতে ধৰক এটো আছিল Q1 এটো আছিল Q2 তো ইয়াতে আছে আমাৰ মিডিয়াম এটা বায়ু হোক পানী হোক গ্লাস হোক যি হোক এতিয়া তুমি এই মাধ্যমটোৰ জৰিয়তে মানে তোমাৰ ফ্ৰেণ্ডৰ জৰিয়তে তুমি এই কথাখিনি ইয়াক
ক'ব কলাপট্ৰি। এতিয়া তোমালোকৰ মাজত ইন্টাৰেকশন বঢ়াবৰ কাৰণে তোমাৰ ফ্ৰেণ্ডক তুমি কথাখিনি ক'লা যে আমাৰ মাজত ইন্টাৰেকশনটো বঢ়াই দি। এতিয়া এই ফ্ৰেণ্ডটো যদি হাৰামি টাইপ হয় তেতিয়াহ'লে কি কৰিব, সেপাৰেট কৰিব ট্ৰাই কৰিব, তোমাৰ কথা ক'বতো দূৰৰ কথা। এতিয়া এই মিডিয়ামটো হ'ল সেম এই হাৰামি টাইপ ফ্ৰেণ্ডৰ নিচিনা। তাৰমানে তোমাৰ ফ্ৰেণ্ডে কি কৰিব যে ইহঁতৰ মাজত আকৰ্ষণ যাতে কমে, যাতে নহয়, ইহঁতৰ মাজত আকৰ্ষণ যাতে কমে বৃদ্ধি যাতে নহয়। তো এই ফ্ৰেণ্ডটোৰ কম যে মই ইয়াৰ পাৰমিটিভিটি আছে। পাৰমিটিভিটি মানে মাধ্যমৰ এনেকুৱা এটা ক্ষমতা যিয়ে সেই মাধ্যমটোত ৰখা আদান দুটাক আকৰ্ষণৰ পৰা বিৰত ৰাখে। আকৰ্ষণ নহয়, অকল বিকৰ্ষণৰ পৰাও বিৰত ৰাখে। আচ্ছা, বুজি পাইছা? তো ইয়াতে এই ফ্ৰেণ্ডটো যিমান হাৰামি বেছি হ'ব ইয়াৰ পাৰমিটিভিটি সিমান বেছি বুলি ক'ম। পাৰমিটিভিটি মানে তাত সেই ইহঁতৰ মাজত সেপাৰেট কৰাৰ ক্ষমতা আৰু বেছি বৃদ্ধি হোৱা। তো ইয়াতে মিডিয়ামৰ পাৰমিটিভিটি যিমান বেছি হয় তাৰ মানে সেই মাধ্যমত তুমি কিবা এটা আদান ৰাখিলে ইহঁতৰ মাজত আকৰ্ষণ বল সিমান নহ'ব যিমান বায়ু হৈছিল। তো বুজি পাইছা কি কৈছো মই? মাধ্যমটো প্ৰবেশ্যতা হ'ল মাধ্যমৰ ধৰ্ম, কণাৰ ধৰ্ম নহয়। ভালকে মনত ৰাখিবা কেনেকুৱা ধৰ্ম যে ই সেই মাধ্যমটোত ৰখা আদানবোৰৰ মাজত আকৰ্ষণ বা বিকৰ্ষণৰ পৰিমাণ কমাই দিয়ে। তো ডেফিনেশ্যন লিখিবা বৈদ্যুতিক প্ৰবেশ্যতা লিখিবা। ই হৈছে মাধ্যম এটাৰ ধৰ্ম। ই হৈছে মাধ্যম এটাৰ ধৰ্ম যি ধৰ্মই সেই মাধ্যমটোত ৰখা দুটা আদানৰ মাজত আকৰ্ষণ বা বিকৰ্ষণ বলৰ পৰিমাণ কমাই দিব চেষ্টা কৰে। তো এইটো আছিল বৈদ্যুতিক প্ৰবেশ্যতা। বায়ুৰ ক্ষেত্ৰত ইয়াৰ মান এপসাইলন নট ইজ ইকুৱেল টু 8.85 into 10 to the power minus 12 কুলম স্কয়ার পার নিউটন মিটার স্কয়ার। বায়ুৰ ক্ষেত্ৰত পাৰমিটিভিটিৰ মান এইখিনি। বায়ুৰ ক্ষেত্ৰত ইয়াৰ মান আটাইতকৈ কম। তাৰমানে পাৰমিটিভিটি অফ এয়াৰ ইজ মিনিমাম। যিকোনো মাধ্যমৰ পাৰমিটিভিটি বায়ুতকৈ বেছি। যিকোনো মাধ্যমৰ পাৰমিটিভিটি বায়ুতকৈ বেছি মানে তুমি কি বুজি পোৱা? আচ্ছা, পাৰমিটিভিটি বায়ুতকৈ বেছি মানে সেই মাধ্যমটোত তুমি আদান দুটা ৰাখিলে সিহঁতৰ মাজত আকৰ্ষণ বা বিকৰ্ষণ বলৰ পৰিমাণ বায়ুতকৈ কম হ'ব। মনত ৰাখিবা পাৰমিটিভিটি ভেলু যিমানে বেছি ফ'ৰ্চৰ ভেলু সিমানেই কম। কিয়? তুমি মেইন এক্সপ্ৰেশ্যনটো চালে গম পাবা F ইজ ইকুৱেল টু 1/4 পাই এপসাইলন নট ইনটু Q1 Q2 বাই R স্কুৱেৰ আছিলে। তো ইয়াতে এপসাইলন নটৰ ভেলু যিমানে ইনক্ৰিজ হ'ব ফ'ৰ্চৰ মান সিমানে ডিক্ৰিজ হ'ব, বা এপসাইলন নটৰ মান যিমানে ডিক্ৰিজ হ'ব ফ'ৰ্চৰ মান সিমানে ইনক্ৰিজ হ'ব। তো এইখিনি আছিলে বৈদ্যুতিক প্ৰবেশ্যতা, ইলেক্ট্ৰিক পাৰমিটিভিটি। ইলেক্ট্ৰিক পাৰমিটিভিটি মাধ্যমৰ কোনো এটা ভাল গুণ নহয়, কোনো এটা ভাল তাৰিফ কৰিবলগীয়া গুণ নহয়। পাৰমিটিভিটি এনেকুৱা শুনাত এনেকুৱা লাগে যে এই মাধ্যমৰ এই ধৰ্মই আদান দুটাক আকৰ্ষণ কৰিবলৈ পাৰমিট কৰে, এনেকুৱা যেন লাগে, কিন্তু নহয়। পাৰমিটিভিটি হৈছে মাধ্যমৰ এটা নিজা ধৰ্ম, যি ধৰ্মই সেই আদান দুটাক সেপাৰেট কৰিব ট্ৰাই কৰে। তো এই ক্ষেত্ৰত বায়ুত কিমান মান আছিলে? আটাইতকৈ কম। তাৰ মানে বায়ুত আটাইতকৈ কম মানে বায়ুত আটাইতকৈ বেছি বল হ'ব। বুজিব পাৰিছা? ভালকৈ মনত ৰাখিবা পাৰমিটিভিটিৰ মান কম মানে ফ'ৰ্চ বেছি।
তো বায়ুত আটাইতকৈ পারমিটিভিটির মান কম, তো বায়ুত আটাইতকৈ ফোর্সর মান বেশি হব। তারপিছত ওয়াটারর দিয়া আছে এপসাইলন অফ ওয়াটার, এটো আছে তোমার 1 মিনিট 7.12 into 10 to the power minus 10 কুলম্ব পার নিউটন মিটার স্কোয়ার। আচ্ছা, আর গ্লাসৰ পারমিটিভিটি কিমান? এপসাইলন অফ জি ইজ ইকুয়াল টু 3.01 into 10 to the power minus 11 কুলম্ব স্কোয়ার পার নিউটন মিটার স্কোয়ার। আচ্ছা, ইয়াতে আটাইতকৈ ভ্যালু কার কম? এটো 10 to the power minus 12। তাতকে অলপ বেশি আছে তোমার এটো গ্লাসত, তাতকে আরো বেশি ওয়াটার। তার মানে তুমি যদি দুটা আদান ইকুয়াল অ্যামাউন্ট অফ দুটা আদান বায়ুত রাখা, তেতিয়াহ'লে ইহঁতৰ মাজত ফোর্স কিমান হ'ব? সে এফ নট। এই সেম আদান দুটা এবার যদি তুমি ওয়াটারত রাখা, তেতিয়াহ'লে তার মাজত ফোর্স বহু গুণে কমি যাব। গ্লাসত রাখিলে কমিব, কিন্তু ইমান নকমে। আটাইতকৈ ফোর্স বেশি হব বায়ুত, তাতকে অলপ ফোর্স কম হব গ্লাসত, তাতকে আরো ফোর্স কম হব পানীত। তো ইয়াতে তোমাক কুৱেশ্যন এনেকুৱা দিয়া থাকে যে দুটা মাধ্যমৰ প্রবেশ্যতা ইমান ইমান ইমান, বা তিনিটা মিডিয়াম দিছে, তিনিটা মিডিয়ামৰ মাধ্যমৰ প্রবেশ্যতা ইমান ইমান হলে এই মাধ্যম তিনিটাৰ ভিতৰত কোনটোত আটাইতকৈ বলৰ পৰিমাণ বেছি হ'ব? তো তুমি কি চাব লাগিব যে সেই মাধ্যম তিনিটাৰ এপসাইলনৰ ভ্যালু কিমান দিয়া আছে। যদি এপসাইলনৰ ভ্যালু বেছি দিয়া আছে, তাৰ মানে সেই মাধ্যমত ফোর্সৰ পৰিমাণ কম, আৰু যদি এপসাইলনৰ ভ্যালু কম দিয়া আছে, তেতিয়াহ'লে তাত ফোর্সৰ মান কি হ'ব? আটাইতকৈ বেছি। তো এতিয়া আমি চাম আপেক্ষিক প্রবেশ্যতা। এখিনি উঠাই লোৱা, বুজি পাইছা? ইয়াৰ পিছত আমি চাম আপেক্ষিক প্রবেশ্যতা। আপেক্ষিক প্রবেশ্যতা আপেক্ষিক প্রবেশ্যতা, এটা আমি লিখিম রিলেটিভ পারমিটিভিটি। আচ্ছা, রিলেটিভ শব্দটোৰ মিনিং আমি তো সবেই কওঁ না আমাৰ রিলেটিভ হয় সেই মানুহজন, রিলেটিভ মানে সম্পর্কীয়। তো ইয়াতেও পারমিটিভিটি বুঝাম, কিন্তু আমি সম্পর্ক লগাম কার তুলনাত কিমান। যেনেকুৱা ধৰা গ্লাস, মই কম গ্লাসৰ পারমিটিভিটি অমুকৰ তুলনাতকে বেছি, সেইটো হ'ব রিলেটিভ পারমিটিভিটি। তুমি কাৰোবাৰ লগত রিলেট কৰি কৈছা, কাৰোবাৰ লগত তুলনা কৰি কৈছা। তো আপেক্ষিক প্রবেশ্যতাক আমাক বুঝায় এপসাইলন আর দি, এপসাইলন আর। ইয়াক বায়ু মাধ্যমৰ তুলনাত প্রবেশ্যতা কিমান বেছি, সেইটো সেই মাধ্যমটোৰ আপেক্ষিক প্রবেশ্যতা। যেনেকুৱা তোমাক কওঁ যে গ্লাসৰ প্রবেশ্যতা পানীতকৈ 2 গুণ বেছি, তো রিলেটিভ পারমিটিভিটিৰ মান হ'ব তোমাৰ 2। যদি ধৰা কোনোবা এটা মিডিয়াম আছে x, ইয়াৰ ই পানীতকে 4 গুণ বেছি, ইয়াৰ পারমিটিভিটি পানীতকে 4 গুণ। তো আমি 4 কম রিলেটিভ পারমিটিভিটি, বুজি পাইছা? তো ডেফিনেশন লিখিবা, কোনো এটা মাধ্যমৰ প্রবেশ্যতা বায়ু মাধ্যমতকৈ কিমান গুণ বেছি, সেই মানটোক আপেক্ষিক প্রবেশ্যতা বুলি কোৱা হয়। কোনো এটা মাধ্যমৰ প্রবেশ্যতা বায়ু মাধ্যমতকৈ কিমান গুণ বেছি, সেই মানটোক
সেই মাধ্যমটোৰ আপেক্ষিক প্ৰৱেশ্যতা বুলি কোৱা হ'ব ইয়াক এপসাইলন আৰেৰে বুজোৱা হয় এপসাইলন আৰেৰে বুজোৱা হয় ইয়াৰ ভ্যালুটো হ'ল এপসাইলন m বাই এপসাইলন নট আচ্ছা ৰিলেটিভ পাৰমিটিভিটি আৰু ডাইইলেক্ট্ৰিক কনষ্টেণ্ট পৰাবৈদ্যুতিক ধ্ৰুৱক দুটা একে বস্তু ৰিলেটিভ পাৰমিটিভিটি আৰু ডাইইলেক্ট্ৰিক কনষ্টেণ্ট কি এই দুটা একে বস্তু হয় একে বস্তু কৈ আছো আমি অলপ পিছত প্ৰমাণ কৰি চাম কিছুমান কিতাপত তোমাৰ কি লিখা থাকিব ৰিলেটিভ পাৰমিটিভিটি কিছুমান ডাইৰেক্ট ডাইইলেক্ট্ৰিক কনষ্টেণ্ট বুলি লিখা থাকে আচ্ছা চোৱা মই দুটা চাৰ্জ লৈছো q1 q2 ইয়াতো ডিসটেন্স r তো মই যদি এয়াৰত ৰাখো ফোর্স হ'ব f0 is equal to 1/4 pi epsilon naught into q1 q2 by r square সেম আদান দুটা উঠাই আনিছো মই আৰু ইয়াতক মই কোনবা এটা মিডিয়াম যিকোনো মিডিয়াম ধৰা গ্লাস ওয়াটার যিকোনো ধৰা মই মিডিয়াম লিখিছো ইয়াতে ৰাখিলে ফোর্স কিমান হ'ব সে f m কিমান হ'ব 1/4 pi epsilon m into q1 q2 by r square এতকে f0 by fm এটু কিমান আছিল এটুকো আমি কে বুলি কৈছিলো তো ইয়াতে ভ্যালু বহাই দিলে কি পাম আমি 1/4 pi epsilon naught into q1 q2 by r square ইয়াতে আহিব 1/4 pi epsilon m into q1 q2 by r square আচ্ছা q1 q2 by r square q1 q2 by r square कैंसिल গল ইয়াতে 1/4 pi ইয়াতে 1/4 pi epsilon naught ওপৰত গুছি যাব তো কিমান পাম epsilon m by epsilon naught তো আমি কিমান পালো k is equal to f0 by fm equal to epsilon m by epsilon naught is equal to আমি epsilon r বুলি কম epsilon r is equal to epsilon m by epsilon naught mathematically এটো সো k যোনটো বুজাইছে epsilon r এ হেতুই বুজাইছে তো physically dielectric constant আৰু relative permittivity they are same হেতু মনত ৰাখিবা কোশ্চেনত কেতিয়াবা relative permittivity বুলি কব কেতিয়াবা dielectric constant বুলি কব আচ্ছা এখানে উঠাই লবা তো নেক্সট আৰু অলপ কথা চোৱা ইয়াতে epsilon r তো epsilon r ক মই কেনেকুৱা হিচাপত লিখিব পাৰিম এটা পাৰিম epsilon m by epsilon naught ফোর্সৰ হিচাপত লিখিলে epsilon naught by epsilon m আৰু হেতুক আমি k বুলি কৈছিলো আচ্ছা এতিয়া তোমাক ধৰা পানীৰ এটা एग्जांपल দিছে যে পানীৰ আপেক্ষিক প্ৰৱেশ্যতাৰ মান 81 এর মিনিং কি কোশ্চেন কৈছে কি পানীৰ আপেক্ষিক প্ৰৱেশ্যতাৰ মান 81 পানীৰ প্ৰৱেশ্যতা 81 বুলি কোৱা নাই পানীৰ আপেক্ষিক প্ৰৱেশ্যতাৰ মান কিমান 81 তাৰ মানে প্ৰৱেশ্যতা পানীতকৈ 81 গুণ বেছি পানীতকৈ 81 গুণ বেছি ইয়াৰ আগতে মই কৈছিলো যে প্ৰৱেশ্যতা যিমান গুণ বেছি ফোর্স হিমান গুণ কম ইয়াৰ আগতে মই কৈছিলো ফোর্স যিমানে বেছি প্ৰৱেশ্যতা হিমানে কম তো ইয়াতে প্ৰৱেশ্যতা 81 গুণ বেছি মানে তাতে মই যদি আদান দুটা ৰাখো ইহতৰ ফোর্স 81 গুণ কমি যাব 81 গুণ কমি যাব প্রথম কথা হল এটো সেকেন্ড এতে সব আপেক্ষিক প্রৱেশ্যতাৰ মান দিয়া আছে কিমান 81 তো এই ইকুয়েশনটোত তুমি যদি এপসাইলন r এর ভ্যালু বহোৱা কিমান পাবা implies 81 is equal to epsilon m by epsilon
নট এইটো ঠাইত তোমাক কোৱেশ্চনত দিছে পানীৰ আপেক্ষিক প্ৰৱেশ্যতাৰ মান 81 হলে পানীৰ প্ৰৱেশ্যতা কিমান হ'ব পানীৰ প্ৰৱেশ্যতা কিমান হ'ব তাৰ মানে এপসাইলন r দিয়া আছে 81 এপসাইলন ওয়াটার ইজ ইকুয়াল টু কিমান হ'ব হেতু ওলাব দিছে তো ইয়াতে আমি কি লিখিম এপসাইলন ওয়াটার বাই এপসাইলন নট ইমপ্লাইজ এপসাইলন ওয়াটার ইজ ইকুয়াল টু 81 ইনটু এপসাইলন নট ইয়াৰ মিনিংটো বুজি পাইছা না চোৱাচোন এপসাইলন অফ ওয়াটার পানীৰ প্ৰৱেশ্যতাৰ মান বায়ুতকে 81 গুণ বেছি তো ইয়াতে যোনটো বহে হেতুইতো ৰিলেটিভ পাৰমিটিভিটি আছিল ৰিলেটিভ পাৰমিটিভিটি তো ইয়াক তুমি এটো ফৰ্মতো লিখিব পাৰিবা এপসাইলন of any medium is equal to epsilon r into epsilon naught তার মানে বায়ু মাধ্যমতকে কিমান গুণ বেছি সেই গুণটো কি কব আপেক্ষিক প্ৰৱেশ্যতা যেনেকুৱা ইয়াতে 81 গুণ বেছি বায়ুতকে 81 গুণ বেছি তো গুণটো কিমান গুণ 81 গুণ তো 81 ক কোৱা হ'ব ৰিলেটিভ পাৰমিটিভিটি তো কোশ্চেন আহিব ইয়াৰ পৰা যে দুটা মাধ্যমৰ পাৰমিটিভিটি ইমান হলে বা দুটা মাধ্যমৰ পাৰমিটিভিটিৰ অনুপাত ইমান হলে তেতিয়ালে হিয়তৰ মাজত ফোৰ্সৰ অনুপাত কিমান হ'ব তো পাৰমিটিৰ অনুপাত যদি 3:4 হয় ফোৰ্সৰ অনুপাত কিমান হ'ব 4:3 ডাইৰেক্ট উল্টা তাৰ মানে পাৰমিটিভিটি যিমানে বেছি ফোৰ্স সিমানে কম তো এখিনি আছিল আপেক্ষিক প্ৰৱেশ্যতা কথা তো আজি আমি কি পঢ়িলো কুলম্বস ল পঢ়িলো কুলম্বস লৰ গ্ৰাফ পঢ়িলো তাৰ পিছত পঢ়িলো ডাইলেক্ট্ৰিক কনস্ট্যান্ট তাৰ পিছত পঢ়িলো প্ৰৱেশ্যতা তাৰ পিছত পঢ়িলো আপেক্ষিক প্ৰৱেশ্যতা তো আজিৰ ভিডিওটো অলপ ডাঙৰ হ'ল বাট সিৰিয়ালি চাবা আজিৰ কথাবিলাক অলপ কনসেপচুৱেল প্ৰবলেম যেতিয়া কৰিব যাবা এইবিলাক কথা লাগিব এপসাইলন নট কি কেৰ ভ্যালু বৃদ্ধি হলে কি হ'ব এপসাইলন নটৰ ভ্যালু সরি এপসাইলন নটৰ ভ্যালু তো বৃদ্ধি নহয় এটো বায়ুৰ ভ্যালু এটো বায়ু ফিক্সড বায়ুৰ যিমান হে ভ্যালুটো কেতিয়াও চেঞ্জ নহয় বাকি তুমি মিডিয়াম চেঞ্জ কৰিলে এপসাইলনৰ ভ্যালু চেঞ্জ হৈ থাকিব তো ইয়াৰ পৰা তোমাক এটা ভ্যালু দিয়া থাকিব আনটো ভ্যালু ওলাব লাগিব কোশ্চেন দিয়া আছে কোশ্চেনখিনি কৰিবা অলপ কনসেপচুৱেল কথা যদি একবাৰত বুজি নোপোৱা ভিডিওটো আকৌ একবাৰ চাবা বস্তুখিনি ক্লিয়াৰ হৈ যাব তো এখিনি আছিল আজিৰ বিষয়ে আজিৰ টপিকস তো পঢ়ি থাকা আৰু ভিডিওটো সাবস্ক্রাইব কৰা আচ্ছা যিমান কেইটা ভিডিও যিমান কেইজন মানুহে চোৱা তাৰে 45% চেনেল সাবস্ক্রাইব কৰা নাই তো আগতে সাবস্ক্রাইবটো কৰি লোৱা তাৰ পিছত ভিডিও চোৱা সো থ্যাংক ইউ